মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ পাঠটোত থকা প্ৰশ্ন লগতে অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পৃষ্ঠা নং 76ত দিয়া আছে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো হৈছে স্কেল বা মাপনি কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা স্কেল বা মাপনি 3 প্ৰকাৰৰ। সেইবোৰ হ'ল ভাষা বা উক্তিৰ স্কেল, নিৰূপক ভগ্নাংশৰ স্কেল আৰু ৰৈখিক স্কেল। দ্বিতীয় প্ৰশ্নটো হৈছে কোনবিধ স্কেল সকলো দেশৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা নিৰূপক ভগ্নাংশৰ স্কেল সকলো দেশৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে। পৃষ্ঠা নং 75ত দিয়া ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থাৰ দ্বাৰা কি কি নিৰ্ণয় কৰা হয় দলত আলোচনা কৰি লিখা। তোমালোকে উত্তৰত লিখিবা দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থাৰ দ্বাৰা কি কি নিৰ্ণয় কৰা হয় তাৰ আলোচনা তলত দিয়া হ'ল। দূৰ সংবেদন এই প্ৰযুক্তি কৌশলৰ দ্বাৰা কোনো বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰা হয়। ইয়াৰ দ্বাৰা ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱৰ বিষয়ে তথ্য-পাতি যোগান ধৰা হয়। ভৌগোলিক তথ্য ব্যৱস্থা ইয়াৰ দ্বাৰা ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণ কৰা হয়। এই ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে। গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা এই ব্যৱস্থাৰ দ্বাৰা ভূপৃষ্ঠত ঠাইৰ অৱস্থান সম্বন্ধীয় তথ্য অৰ্থাৎ দ্ৰাঘিমাংশ, অক্ষাংশ, উচ্চতা আদি আহৰণ কৰা হয়। ইয়াৰ দ্বাৰা পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, দিশ, উচ্চতা আদি নিৰূপণ কৰিব পাৰি। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে স্কেল বা মাপনি বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনি বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক'ব পাৰি। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো টিক চিন দিয়া। ক নম্বৰত দিয়া আছে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নম্বৰ অপশ্যন টলেমিয়ে। তোমালোকে উত্তৰত লিখিবা টলেমিয়ে। খ নম্বৰত দিয়া আছে 10,000 ভাগৰ এভাগ এনেদৰে প্ৰকাশ কৰা স্কেল বিধ হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1 নম্বৰ অপশ্যন নিৰূপক ভগ্নাংশ। তোমালোকে উত্তৰত লিখিবা নিৰূপক ভগ্নাংশ। গ নম্বৰত দিয়া আছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নম্বৰ অপশ্যন মেছ'পটেমিয়াত। তোমালোকে উত্তৰত লিখিবা মেছ'পটেমিয়াত। 3 নম্বৰত দিয়া আছে বহলাই লিখা মানচিত্ৰ অংকনৰ ক্ৰম বিকাশৰ সম্বন্ধে এটি টোকা লিখা। তোমালোকে উত্তৰত লিখিবা মানচিত্ৰ প্ৰস্তুতিৰ বাবে সভ্যতাৰ আৰম্ভণিৰ পৰাই চেষ্টা চলি আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ মেছ'পটেমিয়াত বৰ্তমানত ইৰাক
টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰত নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ২য় শতিকাত চীন দেশৰ স্কেলৰ ধাৰণাৰে পাটৰ কাপোৰত মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। কলম্বাছ, ভাস্কো দা গামা আদি অভিযাত্ৰীসকলৰ আৱিষ্কাৰে পৃথিৱী সম্পৰ্কে জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰ আৰু শিল্প বিপ্লৱে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনে, যাৰ ফলত বিষয়ভিত্তিক মানচিত্ৰ তৈয়াৰ হ'ল। ভাৰতত প্ৰথমতে ইংৰাজসকলে ১৭৬৭ চনত ছাৰ্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰি বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰে। বৰ্তমান দূৰ সংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুঁত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে ভূগোল অধ্যয়নত কি কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়? লিখা। তোমালোকে উত্তৰত লিখিবা ভূগোল অধ্যয়নত ব্যৱহাৰ কৰা প্ৰযুক্তিবিদ্যাসমূহ হৈছে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা, গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা।